ভাল লাগিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি মঞ্চত এটাও পলিটিকেল শব্দ মানে আঁচনিটোৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ বাহিৰে কোনো পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। মই সেইকাৰণে বহি আছিলোঁ, মনে মনে আছিলোঁ পলিটিকেল বক্তব্য আগবঢ়াব নেকি বুলি, কিন্তু এটাও পলিটিকেল বক্তব্য আগবঢ়োৱা নাই। অৱশ্যে তেখেতে কেইটামান প্ৰতিশ্ৰুতি দিছিলে, তলাতল ঘৰ প্ৰকল্পটো, তাৰপিছত দিখৌ দলংখন আৰু হেৰিয়াৰ যমুনাখনৰ খনন আৰু আমাৰ কি কয় আমাৰ দৰিকাখনৰ গোটেই কামটো কৰি দিম বুলি সেইকেইটা কথা ক'ব বুলি আশা কৰিছিলোঁ, কৈ থৈ যোৱা নাই। সেইকেইটা ভৱিষ্যতে কৰাই ল'ম। কিন্তু এটা কথা খাটাং, নহ'লে মইতো বিতৰ্ক হ'ব বুলি ভাবি ৰৈ আছিলোঁ ওচৰতে যে তেখেতে পলিটিকেল কথা ক'ব, কিন্তু ভাল লাগিলে যে তেখেতে এটাও পলিটিকেল বাক্য আজি কোৱা নাই, মোকো কাট মৰা নাই। গতিকে মোৰ ক'বলগীয়া একো নাই। আৰে মই হ'লো অসমীয়া জাতীয়তাবাদৰ অসমীয়া থলুৱা মানুহৰ আটাইতকৈ গৰ্বিত প্ৰতিনিধি আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ 1 নম্বৰ হেডকোৱাৰ্টাৰখনৰ নাম হ'ল শিৱসাগৰ। গতিকে মই শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু আকৌ এটা কথা কৈ দিছোঁ, মইতো সেইকাৰণে বেয়া হ'ব, চলি আছে। আৰে মই হ'লো অসমীয়া জাতীয়তাবাদৰ অসমীয়া থলুৱা মানুহৰ আটাইতকৈ গৰ্বিত প্ৰতিনিধি আৰু অসমীয়া থলুৱা খিলঞ্জীয়া মানুহৰ 1 নম্বৰ হেডকোৱাৰ্টাৰখনৰ নাম হ'ল শিৱসাগৰ। গতিকে মই শিৱসাগৰত খেলিম, শিৱসাগৰত জিকিম। আৰু আকৌ এটা কথা কৈ দিছোঁ, মইতো শিৱসাগৰত খেলিম, শিৱসাগৰত আৰু এটা কথা, মই এইটো সদায় মুখ্যমন্ত্ৰীক কওঁৱেই যে আপুনি জালুকবাৰীত এই বাহিৰৰ বেংগলী মানুহ, বিহাৰী মানুহ, মাৰোৱাৰী মানুহ আনি জিকি আছে, এবাৰ শিৱসাগৰত আহক না। ইমান খিলঞ্জীয়া খিলঞ্জীয়া কয়, খিলঞ্জীয়া ঠাইডোখৰত একবাৰ শিৱসাগৰত মুখ্যমন্ত্ৰী আৰু মই একেলগতে খেলোঁ। থেংক ইউ। আৰু ডক্টৰ জ্ঞানশ্ৰী বৰাই